ফিমেলৰ ইউবিৰ কিমান কাট অফ যাব পাৰে, ঠিক আছে। আৰু মই এইটো মোৰ নলেজৰ পৰা 4-5 বছৰ যিটো নলেজ আছে ময়ো ইণ্টাৰভিউ দি আছোঁ, তাৰ ওপৰত ভিত্তিত মই এটা অনুমানিক মই কাট অফ আনিছোঁ, যিখিনি মই ভাবোঁ যিখিনি মাৰ্কছ থাকিলে তোমালোকৰ চিলেকশ্যন হ'ব বুলি ভাবিছোঁ। মোৰ 4-5 বছৰ এক্সপিৰিয়েঞ্চ আছে, আগত কিমান কাট অফ গৈছে সেইখিনি মই জানো আগে পিছে, ঠিক আছে। সেইটোৰ ওপৰত ভিত্তি কৰি মই কাট অফটো বনাইছোঁ, ঠিক আছে। দেৰি নকৰাকৈ মই কাট অফটো ষ্টাৰ্ট কৰোঁ। বজালীৰ ইউআৰৰ মেলৰ যাব পাৰে 70.5, ফিমেলৰ যাব পাৰে 67। মই যিটো কাট অফ বনাইছোঁ সেইটো টোটেল মাৰ্কছৰ ওপৰত, ঠিক আছে। তোমাৰ ফিজিকেল এক্সাম, ভাইভ আৰু এক্সট্ৰা মাৰ্কছ গোটেইখিনি প্লাছ কৰাৰ পিছত যদি তোমাৰ এইখিনি নম্বৰ থাকে, মই যিখিনি ক'ম সেইখিনি যদি তোমাৰ নম্বৰ থাকে তেনেহ'লে তোমাৰ সিলেকশ্যন হোৱাৰ চান্স বুলি থাকিব বুলি মই ভাবোঁ, ঠিক আছে। দেৰি নকৰাকৈ মই কাট অফটো ষ্টাৰ্ট কৰোঁ। বজালীৰ SC যাব পাৰে 67.5 আৰু ফিমেলৰ কোনো ভেকেঞ্চি নাছিল, ঠিক আছে। STPৰ মেলৰ যাব পাৰে 69.5 আৰু ফিমেলৰ ভেকেঞ্চি নাছিল, ঠিক আছে। ST হিলছৰ মেল ফিমেলৰ কাৰো ভেকেঞ্চি নাছিল, ঠিক আছে। OBCৰ মেলৰ যাব পাৰে 66 আৰু ফিমেলৰ যাব পাৰে 65, ঠিক আছে। ডিষ্ট্ৰিক্টৰ কথা এইটো ভিডিঅ'ত কোৱা হোৱা নাই, তেওঁলোকে তোমাৰ এইটো কমেণ্ট লিষ্টত তোমালোকে কমেণ্ট কৰা, নিজৰ ডিষ্ট্ৰিক্টটো আৰু কাষ্টটো কৈ দিয়া, মই কমেণ্টত ৰিপ্লাই দিম, ঠিক আছে। কমেণ্ট কৰা তোমালোকে। এতিয়া আছিল বাস্কাৰ ইউআৰৰ মেলৰ যাব পাৰে 70 আৰু ফিমেলৰ যাব পাৰে 64, ঠিক আছে। SCৰ মেলৰ যাব পাৰে 65.5 আৰু ফিমেলৰ যাব পাৰে 55, ঠিক আছে। STPৰ মেলৰ যাব পাৰে 69.5 আৰু ফিমেলৰ যাব পাৰে 62, ঠিক আছে। আৰু ST হিলছৰ কোনো ভেকেঞ্চি নাছিল মেল ফিমেলৰ। OBCৰ মেলৰ যাব পাৰে 66.5 আৰু ফিমেলৰ যাব পাৰে 61.5, ঠিক আছে। এটা হৈ গ'ল বৰপেটাৰ মেলৰ ইউআৰৰ যাব পাৰে 68.5 আৰু ফিমেলৰ যাব পাৰে 61.5, ঠিক আছে। SCৰ মেলৰ যাব পাৰে 67 পইণ্ট কিবা, ঠিক আছে। আৰু SCৰ ফিমেলৰ যাব পাৰে তোমাৰ 54.5, ঠিক আছে। STPৰ মেলৰ যাব পাৰে 64 আৰু ফিমেলৰ যাব পাৰে 55.5, ঠিক আছে। আৰু ST হিলছৰ কোনো মেল ফিমেলৰ কোনো ভেকেঞ্চি নাছিল বৰপেটা, ঠিক আছে। OBCৰ মেলৰ যাব পাৰে 64.5 আৰু ফিমেলৰ যাব পাৰে 54.5, ঠিক আছে। যদি মোৰ ভিডিঅ'টো চাই কিনে তোমালোকৰ ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, এনেকুৱা ভিডিঅ' আৰু পাব কাৰণে, ঠিক আছে। আৰু বিশ্বনাথৰ ইউআৰৰ মেলৰ যাব পাৰে 72.5, অলপ বেছি যাব, ঠিক আছে। আৰু ফিমেলৰ যাব পাৰে 65.5, ঠিক আছে। SCৰ মেলৰ যাব পাৰে 70 আৰু ফিমেলৰ যাব পাৰে 63.5, ঠিক আছে। আৰু STPৰ 71.5 যাব পাৰে মেলৰ আৰু ফিমেলৰ যাব পাৰে 65.5 ফিমেলৰ, ঠিক আছে। আৰু ST হিলছৰ মেলৰ যাব পাৰে 66 আৰু ফিমেলৰ কোনো ভেকেঞ্চি নাছিল ST হিলছৰ, ঠিক আছে। OBCৰ 69 যাব পাৰে মেলৰ আৰু ফিমেলৰ যাব পাৰে 63.5, ঠিক আছে। এটা হৈ গ'ল বঙাইগাঁৱত ইউআৰৰ মেলৰ যাব পাৰে 69 পইণ্ট কিবা এটা যাব পাৰে, ঠিক আছে। আৰু ফিমেলৰ 64 পইণ্ট কিবা এটা যাব পাৰে, ঠিক আছে। SCৰ 69 যাব পাৰে, ঠিক আছে। আৰু ST মেলৰ 69 যাব পাৰে, ফিমেলৰ যাব পাৰে 63 যাব পাৰে, ঠিক আছে। আৰু STPৰ মেলৰ যাব পাৰে 64 পইণ্ট কিবা, ঠিক আছে। আৰু ফিমেলৰ যাব পাৰে 58 কিবা হাফ, ঠিক আছে। আৰু ST হিলছৰ বঙাইগাঁৱত মেল ফিমেলৰ কাৰো ভেকেঞ্চি নাছিল, ঠিক আছে। OBCৰ যাব পাৰে 65 মেলৰ আৰু ফিমেলৰ যাব পাৰে 62.5, ঠিক আছে। এতিয়া আছে কাছাৰৰ মেলৰ 67.5 যাব পাৰে ইউআৰৰ আৰু ফিমেলৰ যাব পাৰে 60, ঠিক আছে। এটা হৈ গ'ল SCৰ মেলৰ যাব পাৰে 66 আৰু ফিমেলৰ যাব পাৰে 57, ঠিক আছে। STPৰ কাছাৰৰ মেলৰ যাব পাৰে 59 আৰু ফিমেলৰ যাব পাৰে 51.5 যাব পাৰে, ঠিক আছে। ST হিলছৰ যাব পাৰে 61.5 মেলৰ আৰু ফিমেলৰ যাব পাৰে 52.5 ফিমেলৰ, ঠিক আছে। OBCৰ মেলৰ যাব পাৰে 65 আৰু ফিমেলৰ যাব পাৰে 56.5 যাব পাৰে, বহুত কম যাব কাছাৰত, ঠিক আছে। চৰাইদেউৰ ইউআৰৰ মেলৰ যাব পাৰে 71.5 আৰু ফিমেলৰ যাব পাৰে 67, ঠিক আছে। এতিয়া SCৰ 69.5 যাব পাৰে মেলৰ, ফিমেলৰ কোনো ভেকেঞ্চি নাছিল, ঠিক আছে। এতিয়া গ'ল STPৰ মেলৰ যাব পাৰে 68, ফিমেলৰ যাব পাৰে 61.5, ঠিক আছে। এতিয়া ST হিলছৰ যাব পাৰে 65 এইটো যাব পাৰে মেলৰ, ফিমেলৰ কোনো ভেকেঞ্চি নাছিল ST হিলছৰ, ঠিক আছে। এতিয়া OBCৰ যাব পাৰে 71.5 মেলৰ আৰু ফিমেলৰ যাব পাৰে তোমাৰ 66, ঠিক আছে।
চিৰাঙৰ ইয়ৰৰ মেলৰ যাব পাৰে 70 আৰু ফিমেলৰ যাব পাৰে 63 হাফ ঠিক আছে এছ চিৰ মেলৰ যাব পাৰে 68 আৰু ফিমেলৰ যাব পাৰে 58 এছ টি পিৰ মেলৰ যাব পাৰে 68 হাফ আৰু ফিমেলৰ যাব পাৰে 59 ঠিক আছে এছ টি হিলছৰ চিৰাঙৰ মেল ফিমেলৰ কাৰো ভেকেঞ্চি নাছিল এছ টি হিলছৰ অ' বি চিৰ মেলৰ যাব পাৰে 65 হাফ আৰু ফিমেলৰ যাব পাৰে 60 ঠিক আছে ঠিক আছে আকৌ কৈ আছোঁ মোৰ ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মই কৈ আছোঁ এইটো মোৰ নিজৰ 4-5 বছৰৰ অভিজ্ঞতাৰ পৰা মই ভিডিঅ' বনাই আছোঁ এনেকুৱা ভিডিঅ' আৰু তোমালোকে পাবা ঠিক আছে তাৰ কাৰণে মই কৈছোঁ ভিডিঅ'টো লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে দৰঙৰ তোমাৰ বয়ৰ ইউ আৰৰ বয়ৰ থাকিব পাৰে 71 হাফ আৰু ফিমেলৰ থাকিব পাৰে 66 হাফ ঠিক আছে সেইটো হৈছে দৰঙৰ এছ চিৰ মেলৰ থাকিব পাৰে 67 হাফ আৰু ফিমেলৰ থাকিব পাৰে 61 ঠিক আছে এছ টি পিৰ মেলৰ থাকিব পাৰে 66 হাফ আৰু ফিমেলৰ থাকিব পাৰে 61 হাফ দৰঙৰ ঠিক আছে আৰু দৰঙৰ মেল ফিমেলৰ এছ টি হিলছৰ কোনো ভেকেঞ্চি নাছিল অ' বি চিৰ দৰঙৰ মেলত থাকিব পাৰে 69 হাফ আৰু ফিমেলত থাকিব পাৰে 64 হাফ ঠিক আছে এতিয়া আছিল ধেমাজি ইউ আৰৰ মেলৰ থাকিব পাৰে 71 আৰু ফিমেলৰ থাকিব পাৰে 68 ঠিক আছে আৰু এছ চিৰ ধেমাজিৰ এছ চিৰ মেলৰ থাকিব পাৰে 69 হাফ আৰু ফিমেলৰ থাকিব পাৰে অনলি 58 ঠিক আছে এছ টি পিৰ থাকিব পাৰে মেলৰ থাকিব পাৰে 69 হাফ আৰু ফিমেলৰ থাকিব পাৰে 66 পইণ্ট কিবা ঠিক আছে ধেমাজিৰ এছ টি হিলছৰ মেলৰ কোনো ভেকেঞ্চি নাছিল আৰু ফিমেলৰ কিমান 54.5 কাট অফ যাব পাৰে ঠিক আছে আৰু ধেমাজিৰ অ' বি চিৰ মেলৰ যাব পাৰে 69 পইণ্ট কিবা আৰু ফিমেলৰ যাব পাৰে 65 ঠিক আছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে ধন্যবাদ জয় হিন্দ